বিপিএফ দলৰ আমাৰ আজি CWC মিটিং হৈছিলে। এই মিটিঙত মেইন এজেণ্ডা আছিল কেণ্ডিডেট ডিক্লেৰেশ্যন আৰু কোনটো সমষ্টিত বিপিএফে খেলিব ইয়াৰ বিষয় লৈ আলোচনা। মুঠতে আমি বিপিএফ হিচাপে আগন্তুক যেটো MP ইলেকশ্যন হ'ব ইয়াত 5টা সমষ্টিত বিপিএফে খেলিব বুলি আমি আজি ডিক্লেয়াৰ দিছোঁ। ডিচিশ্যন লোৱা হৈছে আৰু ডিক্লেয়াৰো দিছে। আমি 5টা সমষ্টিৰ ভিতৰত আছে কোকৰাঝাৰ লোকসভা, দৰং ওদালগুৰি লোকসভা, বৰপেটা লোকসভা, গুৱাহাটী লোকসভা আৰু তেজপুৰ লোকসভা। এই 5টা লোকসভাত আমি বিপিএফে খেলিব আৰু ইয়াৰে 2টা সমষ্টিটো আমি আজি ডিক্লেয়াৰ দিছে কেণ্ডিডেটটো। কোকৰাঝাৰ ST ৰিজাৰ্ভত আমাৰ কাম্পা বৰগীয়াৰীকে আমি ডিক্লেয়াৰ দিছোঁ আৰু দৰং ওদালগুৰিত আমাৰ এক্সিষ্টিং MLA খালেগাঁও সমষ্টিত দুৰ্গা দাস বড়ো ডাঙৰীয়াক আমি ডিক্লেয়াৰ দিছোঁ। বাকী 3টা সমষ্টিটো 3 দিনৰ পিছতে আমি ডিক্লেয়াৰ দিম। তেজপুৰ, গুৱাহাটী আৰু বৰপেটা কেণ্ডিডেট বিচাৰিবলৈ বহুত মানুহ আহিছে। মুঠতে আমি ঠিক কৰিব পৰা নাই। 3 দিন পিছতে আমি ঠিক কৰি পেলাই এইটো ডিক্লেয়াৰ দিম। মুঠতে নাই গুৱাহাটীত জিকাৰ চান্স আছে, ইয়াৰ কাৰণে কেণ্ডিডেট আহিছে। বৰপেটাতো আমাৰ জিকাৰ চান্স আছে, ইয়াৰ কাৰণে কেণ্ডিডেট বিচাৰি আহিছে আৰু তেজপুৰতো আমাৰ বহুত কেণ্ডিডেট আহিছে। মুঠতে আমি 5টাতো আমি জিকাৰ আশাটো আমাৰ আছে। কোকৰাঝাৰত UPPৰ লগত হ'ব আৰু দৰং ওদালগুৰিত আমাৰ বিজেপি, কংগ্ৰেছ আৰু বিপিএফ হ'ব। বৰপেটাতো বিজেপি, কংগ্ৰেছ আৰু বিপিএফ হ'ব। গুৱাহাটীতো বিজেপি, কংগ্ৰেছ আৰু বিপিএফ হ'ব। তেজপুৰতো বিজেপি আৰু সেই কিবা বৰপেটাত বিজেপি নাই, AJP আছে। তেজপুৰত কংগ্ৰেছ, বিজেপি আৰু বিপিএফ। নাই সেইটো ৰাইজৰ কথা। এইটো মই কিং মেকাৰ হ'ব বুলি ক'লেতো নহ'ব। সেইটো ইলেকশ্যনটো হৈ যাওক, ইয়াত কি হয়। মানে আপোনাৰ ইয়াতে এটা সংবাদ মেল যোগে বৰপেটা সমষ্টিৰ কিছু মানুহ আহিছিলে। হয় হয়, বৰপেটা সমষ্টিৰ বিপিএফত প্ৰাৰ্থী প্ৰদান কৰিব নেকি? নাই নাই নাই, এনেকুৱা ঠিক হোৱা নাই, এনেকুৱা ফাইনেল হোৱা নাই। কোনে খেলিব সেইটো ফাইনেল হোৱা নাই। আমি কাক দিব নিদিব সেইটো ফাইনেল কৰিব পৰা নাই। কৰিম 3 দিন পিছতে আমি কৰিম। মানে আব্দুল খালেকৰ নামটো প্ৰস্তাৱিত আহিছে? নাই, বহুত মানুহৰ আহিছে। 4জন আহিছে, বৰপেটাৰ পৰা 4জন আহিছে, গুৱাহাটীৰ পৰা 3জন আহিছে আৰু সেই তেজপুৰৰ পৰা 2জন আহিছে। ইয়াৰ কথা লৈ মই কথা নাপাতিম। ইয়াৰ কথা লৈ মই কথা একো নক'ম। বাছ দে হ'ব।